দৰঙৰ খাৰুপেটিয়াত চোৰাং গৰু জব্দ কৰা হৈছে। AS13 AC6770 নম্বৰৰ ট্ৰাক এখনে দৈপামৰ পৰা শ্বিলঙলৈ গৈ থকা অৱস্থাত খাৰুপেটিয়া আৰক্ষীয়ে 30টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। খাৰুপেটিয়া আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত 30টাকৈ গৰুসহ ট্ৰাক চালকক আটক কৰে। আটকাধীন ট্ৰাক চালকজনৰ নাম সুলেমান আলী। চোৰাং গৰু সৰবৰাহ সন্দৰ্ভত খাৰুপেটিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। উল্লেখ্য যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় চোৰৰ গৰু সৰবৰাহ হয় বুলি একাংশৰ অভিযোগ। হয়, জব্দ কৰিছো। আমিও খবৰ পাইছো। আজি আহি চাইছো, থানাতো চাইছো যে এইফালৰ পৰা গৰুৰ গাড়ী এটা আহি আছিল। তেতিয়া নাকা চেকিং বহাইছিল। তাতে নাকা চেকিং পোৱাৰ পিছত গাড়ীটো স্পিৰিটত আছিল, সন্দেহ হৈছিল। সন্দেহ গাড়ী ৰখাৰ সোধা পোছা কৰাৰ পিছত তাতে 30টা গৰু ওলাই আটক কৰিছে। ড্ৰাইভাৰৰ আটক কৰিছে, গাড়ীও ৰাখিছে আৰু 30টা গৰু ইয়াতে ৰখা হৈছে, খাৰুপেটিয়া থানাত ৰখা হৈছে। ক'ত লৈ গৈ আছিল গম পাই নেকি? এইটো গম নাপাওঁ। এতিয়া অবৈধই হ'ব, মানে পুলিচে চালি জাৰি চাই আছে। এইটো আপোনাৰ দৈপামৰ পৰা এইফালৰ পৰা আহি আছিলে। খাৰুপেটিয়াৰ পৰা খাইবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।